देश इस साल अपना 79वां स्वतंत्रता दिवस मनाने जा रहा है, जिसमें अभी गिनती के 5 दिन शेष हैं। पूरे देश के साथ ही असम में भी स्वतंत्रता दिवस की व्यापक तैयारियां शुरू हो गई हैं। आमीनगांव रेलवे मैदान से तस्वीरें सामने आई हैं। स्वतंत्रता दिवस के परेड में असम पुलिस के 300 जवानों के साथ ही जिले के कई स्कूल विद्यार्थी हिस्सा लेने पहुंचे। প্ৰিপেৰেশ্যন এতিয়া যেহেতু 4 দিন আৰু আছে, আমাৰ চলি আছে, ভালে চলি আছে। হয়, আৰু 4 দিনত আৰু ৰিফাইন হ'ব। কিমান এবাৰ দল কিমানটা আছে? টোটেল 13টা প্লাটুন থাকিব। হয়, এৰাউণ্ড 250 মান টোটেল কেন্দ্ৰীয় মানে কিবা থাকিব আপোনাৰ। বেণ্ড দুটা থাকিব, আমাৰ অসম পুলিচৰ এটা পাইপ বেণ্ড আৰু BSFৰ এটা ব্ৰাছ বেণ্ড। এবাৰ ইয়াতে উদযাপন কৰা হ'ব। এবাৰ ইয়াত হ'ব। কামৰূপ জিলাত হয়, কামৰূপ। কি বুলি কয়? এইটো আমিনগাঁও रेलवे पेरेड ग्राउंड, रेलवे ग्राउंड है, प्ले ग्राउंड है। इधर गोसाईगांव में भी स्वतंत्रता दिवस की तैयारियां व्यापक रूप से शुरू हो गई है। प्रति बছৰৰ নে এই বছৰো গোসাইগাঁও মহকুমা প্ৰশাসনৰ উদ্যোগত গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী ফিল্ডত 79 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যি পেৰেডৰ অনুশীলন ইয়াতে গতিমান আছে আৰু এইখন পেৰেডৰ যোগেদি আমি ভাৰতীয় সুসন্তান হিচাপে আমি স্বাধীনতা দিৱস ইয়াত উদযাপন কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। অহা শুকুৰবাৰ দিনা এইবাৰৰ আমাৰ থিম আছে অনাৰিং ফ্ৰীডম ইন্সপায়াৰিং দ্য ফিউচাৰ। আমি স্বাধীনতা যিবিলাক সেনানী যিসকলে আমাক এইখন ভাৰতবৰ্ষক স্বাধীনতা আনি দিছে, সিহঁতক আমি সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৰু এইখন স্বাধীনতাত যিসকলৰ বলিদান আছে তাক আমি শ্ৰদ্ধা যাচিব আমাৰ ভাৰতীয় নাগৰিক হিচাপে প্ৰতিজনৰ আমাৰ নৈতিক দায়িত্ব আছে।